মৰমৰ সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ 2019 ৰ কোৱেশ্চন পেপাৰখন সলভ কৰিম আৰু ইয়াতে নিউ এণ্ড অল্ড কোৰ্স একেলগে দিয়া আছে। তো বলা আমি ভিডিঅ'লৈ আগবাঢ়ো। ইয়াতে মাৰ্কৰ প্যাটাৰ্ন বিলাক দিয়া আছে, এইবিলাক নিজে নিজে চাই ল'বা, এইবিলাক আৰু আলোচনা কৰা বিষয় নহয়। এই মাৰ্কৰ কিমানটা থাকিব। সো 1 মাৰ্কৰ কেইটা লিখিব লাগিব 7টা আৰু দিয়া থাকিব কেইটা 9টা, দুটা বেছি থাকিব। মানে প্ৰতিটো কোৱেশ্চনৰে এক্সেস থাকে। ফাৰ্স্ট হল লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ, কি বিষয়ত তত্ত্বমূলক। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম কি? কি আছিল? যতীন্দ্ৰনাথ দুৱৰা। আৰু যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন? আনন্দৰাম বৰুৱা। আৰু যদি দিয়ে পঞ্চম গৰাকী ভাৰতীয় কোন? তথাপিও আনন্দৰাম বৰুৱা। হস্তিবিদ্যানব পুথিত কোন গৰাকী বনকুঁৱৰীৰ ছবি পোৱা যায়? কোন গৰাকী? হস্তিবিদ্যানব পুথিত অম্বিকা দেৱী। ঠিক আছে, এইটো হস্তিবিদ্যানব পুথিত কোন গৰাকী বনকুঁৱৰীৰ ছবি পোৱা যায়? অম্বিকা দেৱী। নেক্সটটো দিছে কি? ঈশোপনিষদৰ নিষেধ বাক্যটি কি? ঈশোপনিষদৰ নিষেধ বাক্যটি হল মা গৃহীত। ঠিক আছে, আৰু মা গৃহীত যদি শব্দৰ অৰ্থ আহে মা গৃহীত মানে কি? তেতিয়া লিখিবা নিজে ত্যাগৰ ভাৱত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱে উপনিষদৰ বিধান। তাৰপিছত আহিছে বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল? তেওঁৰ পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল প্ৰতীক্ষা কৰিছিল। আৰু যদি দিয়ে যে ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰিছিল? শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মা আৰু তেওঁৰ পৰিবাৰৰ। নেক্সট, অসমীয়া চিনেমাৰ জনক কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। বসন্ত ৰোগ প্ৰধানকৈ কোন গৰাকী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰে? কি আছিল? শীতলা দেৱী। তাৰপিছৰ বিলাক তোমালোকৰ সিলেবাসত নাই, এইবিলাক সব বৃন্দাবন এইবিলাক নাই, দা এনচিয়েন্ট মেৰিনাৰ শীৰ্ষক কবিতাটিৰ নাই, এইবিলাক লাষ্টটো আছে। চোৱা, টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি আছিল? যে টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম আছিল ফাগু। নেক্সট, 2 মাৰ্কৰ কেইটা লিখিব লাগে? চোৱা 7টা লিখিব লাগে। দিছে কেইটা? ইয়াতেও 9টা, দুটা বেছি দিছে। 7 দুগুণ 14। তো লক্ষ্মীনাথ বেজবৰুৱাক গুৱাহাটীক ভাল লগাৰ 2টা কাৰণ কি কি আছিল? প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা, আৰু এটা আছিল ঐতিহাসিক উৎকৰ্ষ। 2টাহে লিখিব লাগে। নেক্সট, প্ৰকৃষ্ট আৰু অনিয়নি শব্দৰ অৰ্থ কি? প্ৰকৃষ্ট শব্দৰ অৰ্থ হল উত্তম বা শ্ৰেষ্ঠ, আৰু অনিয়নি শব্দ দুটাৰ অৰ্থ হল পৰস্পৰ দায়িত্ব অস্বীকাৰ কৰা। তাৰপিছত আহিল যে কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য থকা দেখা যায় বা সাদৃশ্য আছে? যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। নেক্সটটো তোমালোকৰ সিলেবাসত নাই। তাৰপিছত শ্ৰদ্ধয়া দেওমুম অশ্ৰদ্ধয়া অদেওম শব্দটোৰ অৰ্থ কি? ঠিক আছে, যে শ্ৰদ্ধাৰে দান কৰিবা আৰু অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয়, এনেভাৱে দান কৰা নকৰা সমান। মানে আমি মানুহক যদি দান কৰো মানে একদম ভালকৈ মনৰ পৰা অন্তৰৰ পৰা দান কৰিব লাগে, মানুহক দেখুৱাৰ কাৰণে নহয়। কিন্তু আজিকালি মানুহে কাৰোবাক কিবা দান কৰিলে পুৰা সেলফি টেলফি উঠি একদম পুৰা ফেসবুক পোস্ট ইনষ্টা মানে ষ্টেটাস সব ঠাইতে দি দিয়ে, মই 10 টকা বা 100 টকা দুখীয়া মানুহক দান কৰিলো। এইবিলাক দান একচুয়ালি মই ভাবো এইবিলাক একচুয়ালি দানৰ ভিতৰত নপৰে। দান কৰিলে মানুহক দেখাব লাগে নেকি? চুটি গল্পৰ 2টা বৈশিষ্ট্য লিখা। যে চুটি গল্পৰ বৈশিষ্ট্য 2টা হল, নাম্বার 1 এটা হল চুটি গল্পৰ আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় স্বভাৱৰ। 2 নম্বৰ বৈশিষ্ট্য যে চুটি গল্পবিলাক শেষ হৈও যেন শেষ নহয়। তাৰপিছত চোৱা, জয়মতী কথা ছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? 1935 20 মাৰ্চত।
আৰু 10 মাৰ্চত হৈছিল কলকাতাত। গুৱাহাটীত হৈছিল 20 মাৰ্চত, 20 মাৰ্চ। ঠিক আছে, তাৰপিছত নেক্সট চোৱা যে শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? কোন চনত? 1990 চনত, অৰ্থাৎ 1990। কোনখন গ্ৰন্থৰ বাবে? অনুসন্ধান। ঠিক আছে। বৈজ্ঞানিক মানসিকতা কাক বলে? যে বৈজ্ঞানিক মানসিকতা কাক বলে, এটো আনসারটো হ'ব বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো বস্তু বা ঘটনা এটাৰ বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ'ল বৈজ্ঞানিক মানসিকতা। বুজি পালা? নেক্সট চোৱা ব্যাখ্যা। গদ্যৰ পৰা 4টা দিছে, এটা লিখিব লাগে। তোমালোকৰো সেম প্যাটাৰ্ন থাকিব, 4টাৰ পৰা এটা লিখিব লাগিব। যাৰ যোনটো ভাল লাগে এটাই লিখিবা, ভালকে লিখিবা যাতে ফুল মাৰ্ক পোৱা। এইবিলাক সব আমাৰ ভিডিঅ'ত দিয়া আছে, সব চাই ল'বা। মুঠৰ ওপৰত মোৰ চেনেলটো চালে আৰু একো বস্তু চাব নালাগে। যিমান ইনসাইড কোশ্চেন আছে গোটেইবিলাক দি দিছো। তাতেও 2017 পৰা 2025 লৈকে কোশ্চেন পেপাৰ সলভ কৰা আছে, আৰু এক্সট্ৰা কৈ মই কোশ্চেন পেপাৰ সলভ কৰি দিছো। যোন ফালে সুবিধা হয় তোমালোকে চাই ল'বা। 5 মাৰ্কৰ 2টা লিখিব লাগে। ইয়াতেও কেইটা দিছে? 5টা দিছে। তাৰে পৰা যিকোনো 2টা, 5টা নহয় সৰি 6টা দিছে। যিকোনো 2টা লিখিবা, হয় না? খুবই ইজি ইজি আছে। চোৱা 4টা তো পুরা ইজি। তাৰপিছত চোৱা ভিডিঅ'ত চাই ল'বা, এইবিলাক দিয়া আছে। তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ। এইবাৰ আহিল কবিতা। কবিতাৰ পৰা চোৱা। বৰগীতৰ ভাষা কি? এইটোতো ক্লাছ 9-10 পৰাই পাই আহিছা। বৰগীতৰ ভাষা হ'ল ব্ৰজাৱলী। গোমস্তা শব্দটিৰ অৰ্থ কি? গোমস্তা শব্দটিৰ অৰ্থ হ'ল দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী। তাৰপিছত দিছে নলিনীৱালা দেৱীৰ কবিতাৰ মূল সুৰ কি? নলিনীৱালা দেৱীৰ কবিতাৰ মূল সুৰ হ'ল আধ্যাত্মিকতা বা আধ্যাত্মবাদ। যোনে যোনটো লিখা এটা লিখিলেই হ'ল। আধ্যাত্মিকতা বা আধ্যাত্মবাদ একেই কথা। তাৰপিছত চোৱা প্ৰবুদ্ধ জনতা শব্দটোৰ কি বুজাইছে? জনতা মানে আমি সাধাৰণতে কি বুজি পাওঁ? জনতা মানে সাধাৰণতে আমি কি বুজি পাওঁ? মানুহ। প্ৰবুদ্ধ মানে জ্ঞান লাভ কৰা। বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে? বিশ্বশিল্পী মহাবিশ্বৰ বুলি কবিয়ে কাঠমিস্ত্ৰীক কৈছে। তাৰপিছত ৰদ ঝিকিমিকি কাব্যগ্ৰন্থখনৰ ৰচক কোন? এইটো আছিল কোন? কেশৱ মহন্ত। তাৰপিছত নৱকান্ত বৰুৱাৰ কাব্য চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়? কোনখন? ৰামধেনু। নিৰ্মল বৰুৱা বৰদলৈৰ 2খন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা। আছে 3খন, দেৱী, শিৱ আৰু সূৰ্য। তাৰে পৰা যিকোনো 2টা। নেক্সট চোৱা 2 মাৰ্কৰ লিখিব লাগে 5টা। ইয়াতো 7টা বা 8টা দিছে চাগে, চাই লম কিমানটা দিছে। শংকৰদেৱ আৰু মাধৱদেৱৰ মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? ঠিক আছে, শংকৰদেৱৰ একচুয়ালি বৰ্তমান 34টাহে আছে, আমি সকলোৱে অৱগত, আৰু মাধৱদেৱৰ হ'ল 157। সত, ৰজ আৰু তম গুণ কি? এইটো কিন্তু খুবই ইম্পৰ্টেন্ট কোশ্চেন, বাৰে বাৰে আহে এইটো কোশ্চেন। ঠিক আছে, এইটো ভালকে মনত ৰাখিবা যে সত মানে হ'ল সুখ দায়ক আৰু জ্ঞানাত্মক, আৰু ই জীৱনত সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক, অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে, আৰু তমগুণ অজ্ঞানৰ পৰা হয়, ই জীৱনৰ মোহ উৎপাদন কৰে আৰু পুৰুষাত আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখিব জীৱনক মোহপাশত বন্দী কৰে। অৰ্থাৎ যদি আমি এক কথাত ক'ব যাওঁ শৰ্টলি, যে সত গুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায়, ৰজগুণৰ এইটো
এইটো কৰিবা যে হত ৰজ আৰু তম গুণ কি যে হত ৰজ আৰু তম গুণ হল যেহেতু 2 মাৰ্কৰ কোশ্চিন যে হত গুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায় ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে বাস তাৰপিছত চোৱা নেক্সট কি আছে যে নলিনীৱালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন গ্ৰন্থ কি লিখিবা অলকানন্দা পৰশমণি অন্তিম সুৰ সপোনৰ সুৰ সন্ধিয়াৰ সুৰ এইবিলাকে আছিল যিকোনো দুটাহে লাগে হে মোৰ আলোক পূজাৰীৰ প্ৰাণ কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে হে মোৰ আলোক পূজাৰীৰ প্ৰাণ কবিয়ে জনতাক কৈছে একচুৱেলি কথাটো আৰু কি যাচিবলৈ কৈছে এই যে পূজাৰ হল্লবিত উপকৰণ হলো হোপাচাৰ অলপ লিখিব লাগিব এইটো মোৰ এইটোৰ এই জনতাৰ আহ্বান কবিতাৰ যোনটো ভিডিঅ' পাবা তাতে চাই ল'বা ধুনীয়াকৈ দিয়া আছে কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথম কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল কিমান চন 1939 আৰু কোনখন মুখপত্ৰ দদি মহন্তই সম্পাদনা কৰা মিলনত মুখপত্ৰখনৰ নাম আছিল মিলন নেক্সট আগনৰ পথাৰত কাম আৰু কাম কবিয়ে আগনৰ পথাৰত থকা কি কামৰ ইংগিত কৰিছে বা কি কামৰ বিষয়ে ইংগিত কৰিছে যে আগনৰ পথাৰত কাম আৰু কাম আমি সকলোৱে জানো দাৱনীবিলাকে কাম কৰি আছিল কি কাম কৰি আছিল সকলোৱে ধান কাটাত ব্যস্ত আছিল হয় না নহয় অলপ লিখিবা বনাই আগনৰ কলি কবিতাত ধুনীয়াকৈ দিয়া আছে কোন চনত আৰু কত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 অৰ্থাৎ 1926 চনত কত হৈছিল গুৱাহাটী আগনৰ পথাৰত কাম আৰু কাম এটো মই কিন্তু শৰ্টলি কৈছো হা জাস্ট খালি ইংগিতটো দিছো মই তাৰপিছত চোৱা কোনতম কবিতাত কবিৰ মনত মাতৃ স্মৃতি কিহে কেনেকৈ জাগ্ৰত কৰিছে কাৰণ কবিৰ মাক আছিল এজন শিপিনী গতিকে দোকানৰ জাপ ভাঙা গামোচাত মানে নতুন কাপোৰৰ সুগন্ধি পোৱা বা দোকানত ধুনীয়াকৈ কাপোৰবিলাক সজাই থোৱা দেখা পালে যেন কবিয়ে যেন কবিৰ মাতৃক হেৰাই পায় কাৰণ তেওঁৰ মাতৃ আছিল এজন শিপিনী নেক্সট ব্যাখ্যা লিখিব লাগে এটা দিয়ে তিনটা তাৰে পৰা যিকোনো এটা লিখিব লাগে যাৰ যোনটো ভাল লাগে হেতু লিখিবা কাৰণ ব্যাখ্যা লেখাৰ নিয়মটো কৈছে ফাৰ্স্ট ভিডিওটোত প্ৰসংগ সংগতি প্ৰসংগতে এক সংগতিতে এক আৰু ব্যাখ্যাত থাকে দুই প্ৰসংগ মানে উক্ত কবিতা বাকি আমাৰ পাঠ্যপুথিত থকা মাধৱদেৱৰ উঠৰে উঠ বাবু গোপালে বৰগীতটোৰ পৰা তুলি দিয়া হৈছে আৰু এই কবিতা বাকিৰ জৰিয়তে কি ক'ব বিচাৰিছে হেতু লিখিলা তাৰপিছত চারটা লাইনৰ জৰিয়তে কি কথা ক'ব বিচাৰিছে হেতু কথা ব্যাখ্যাত লিখিবা নেক্সট আইছে কাঠমিস্ত্ৰীৰ ঘৰৰ পৰা মোৰ ভিডিঅ'ত দিয়া আছে আনসাৰ বিলাক চাই লবা তাৰপিছত আইছে উভতি নহৰ কবিতা যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ এটু নেক্সট 3 মাৰ্কৰ বিলাক চোৱা দুটা লিখিব লাগে চারটা দিছে সব পুৰুষৰ হিৰৰ ভুকন বুলি কোনে কাক কিয় কৈছে সব পুৰুষৰ হিৰৰ ভুকন বুলি মাতৃ যশোদাই কাক কৈছে ভগৱান শ্ৰীকৃষ্ণক কৈছে কিয় কৈছে যে ভগৱান শ্ৰীকৃষ্ণক দেখি পেলাই কোনোবাই কিবা কামত গলে মংগলজনক হয় সেই কাৰণে সকলো পুৰুষৰ মূৰৰ অলংকাৰ বুলি কৈছে জনতাৰ আহ্বান কবিতাটি কবিয়ে কিহৰ জয় বিচাৰিছে শৰ্টলি কৈছো মই জনতাৰ জয় বিচাৰিছে কিন্তু কিয় কি আছে আৰু নিজে চাই লবা অলপ এইটো ভিডিঅ'ত অলপ দীঘলীয়া হয় আগনৰ পথাৰত কুঁৱলী নথকা হলে কবিয়ে কি দেখা পালেহেঁতেন প্ৰথম দুটা স্তৱকৰ আলমত লিখা যে আগনৰ কুঁৱলী কবিতাটোত আছে প্ৰথম দুটা স্তৱক যে আগনৰ কুঁৱলীত বাঘ বেটি কৰিছে আমনি যাৰ কাৰণে কবিয়ে একো দেখিব পৰা নাই আৰু যদি কুঁৱলী নাথাকিলেহেঁতেন তেতিয়া হলে হয়তো কবিয়ে পতা হনবৰণীয়া পতাৰখন দেখা পালেহেঁতেন দানৰ আচল দেখা পালেহেঁতেন আৰু দেখিলেহেঁতেন দাৱনীবিলাকে কেনেকৈ
লিহিৰি লিহিৰি ডেৰ আঙুলিয়ে মুঠি মৰা কেনেকৈ মানে এনেকৈ ধৰি পেলাই ধান কাটি আছে আৰু কি কৰিছে যে কেচ কেচ চিকমিক খৰ কাচিবোৰ সেই কাচিৰ যোনটো কাচিৰে ধানবিলাক কাটি আছিল সেইটোৰ শব্দ শুনা পালেহেঁতেন লগতে সেইটো দেখাও পালেহেঁতেন আৰু দেখিলেহেঁতেন কি খোপা বন্ধা মূৰবোৰ ওপৰেৰে তুলিবলৈ সোমাই নোপোৱা দাউনীবিলাকে মানে ইমানে কৰ্মজীৱনত ব্যস্ত হৈছে ইমানে কাম কৰি আছে তেওঁলোকে ওপৰ ফালে চোৱাৰ সোমাই নাই এইখিনি লিখিলেই 3 মাৰ্ক লাষ্ট কোশ্চিনটো দিছে 3 মাৰ্কৰ যে কি দিছে কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব যে কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব বুজি পালা নেক্সট মূল্যবোধ আৰু কৈশোৰ কালৰ পৰা 10 মাৰ্কছ হোৱা মূল্যবোধৰ ত্ৰিনীতি বুলিলে কি বুজা মূল্যবোধৰ ত্ৰিনীতি আহিছে এবাৰ কেই মাৰ্কৰ 1 মাৰ্কৰ কেইটা লিখিব লাগে দুটা ঠিক আছে মূল্যবোধৰ ত্ৰিনীতি হল সত্যম শিৱম আৰু সুন্দৰম যি তিনটাক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয় তাৰপিছত চোৱা দুটা লিখিব লাগে তিনটা দিছে তোমালোকৰ টাইমত চাৰটা থাকিব কাৰণ প্যাটাৰ্ন চেঞ্জ হৈছে এতিয়া কৈশোৰ কাল আন কি নামেৰে পৰিচিত কৈশোৰ কাল ধুমুহা আৰু প্ৰেৰণাৰ কাল নৱজাগৰণৰ কাল ৰূপান্তৰৰ কাল হয় নহয় আলি ধমজাৰ কাল বিভিন্ন নামেৰে বিভিন্নজনে কৈছে মাধ্যমিক শিক্ষাক জীৱনৰ আলি ধমজা বুলি কোনে অভিহিত কৰিছিল যে মাধ্যমিক শিক্ষাক জীৱনৰ আলি ধমজা বুলি আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে 1996 ঘোষণা কৰিছিল যাক ইংলিছত কয় ক্ৰছ ৰোডছ অফ লাইফ তাৰপিছত চোৱা 2 মাৰ্কৰ লিখিব লাগে দুটা দিছে তিনটা কিন্তু 2020 পৰা সব চারটা কই আহিছে চারটাৰ পৰা দুটা লিখিব লাগে কি আহিছে প্ৰথমটো মূল্যবোধ সমূহৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা কি লিখিবা নৈতিক মূল্যবোধ আধ্যাত্মিক মূল্যবোধ নান্দনিক মূল্যবোধ আৰু অৰ্থনৈতিক মূল্যবোধ তাৰপিছত দিছে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি ভাষা শিক্ষণ গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান তাৰপিছত দিছে মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি যে প্ৰথমটো হল এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতে দ্বিতীয়টো হল এই কালছোৱাৰ ছাত্ৰ ছাত্ৰীসকল হল কৈশোৰ বা বয়সন্ধিৰ কাল বা কালৰ এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি বৃত্তিৰ বৃদ্ধি হয় তাৰপিছত প্ৰকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলোক কৌতূহলী হৈ পৰে আৰু সমাজখনৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ বাঢ়ি যায় নেক্সট 4 মাৰ্কৰ লিখিব লাগে এটা দিছে দুটা তোমালোকৰ টাইমত তিনটা থাকিব মূল্যবোধৰ পৰা দিছে নান্দনতাত্ত্বিক আৰু এই আজিৰ যুগ বিশ্বায়নৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় যাত্ৰাৰ যুগ এটো প্ৰায় আহি থকা দেখা যায় এটো আহিছে একচুয়ালি কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষাৰ পৰা এটো মোৰ নোটছত দিয়া আছে এটোৰ ভিডিওটো চাই লবা তাতে দিয়া আছে আৰু গ্ৰামাৰৰ ভিডিওটো বনাই দিম টেনচন কৰিব লগা একো নাই এবিলাক চাই যাবা কমন থাকিবই তাৰপিছত চোৱা যিকোনো পাঁচটা শব্দৰ যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুৱা বিহুৱা বিহু যোগ ৱা বিহুৱা হন হ যোগ অন হন খুলিয়া খুল যোগ ইয়া খুলিয়া জুই কৰা জুই যোগ কৰা জুই কৰা নদীয়াল নদী যোগ ইয়াল নদীয়াল মগনিয়াৰ মাগ যোগ অনিয়াৰ তোমালোকৰ এটা লেসনেৰে নাম মগনিয়াৰ ৰনি ৰ যোগ অনি ৰনি তাৰপিছত যত 28 এটা ভিডিও বনাই দিম চাই লবা তাৰ পৰাই থাকিব কাৰণ চারটা হে লিখিব লাগে চারটা কমন থাকিবই আৰু দিয়া থাকে 7টা তাৰপিছত আহিল ৰচনা কেইটা আহিছে 1 2 3 4 চারটা দিছে তাৰ পৰা যিকোনো এটা লিখিবলৈ এটা তো ইজি এইটো তোমালোকে জানাই সোশ্যাল মিডিয়া আৰু ইয়াৰ আৰু সমাজত ইয়াৰ প্ৰভাৱ সকলোৱে সোশ্যাল মিডিয়া ইউজ কৰা কি ইয়াৰ সাইড ইফেক্ট আছে মানে কি এডভান্টেজ ডিসএডভান্টেজ আছে আৰু ইয়াৰ পৰা আমি যদি আতৰি থাকিব বিচাৰো
কি কি ভাল হ'ব আমাৰ এইবিলাক পইণ্ট দিয়া আছে, চাই ল'বা। পইণ্ট ৱাইজ লিখিবা, ফুল মাৰ্ক পাবা। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। আৰু মোৰ এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবা। ঠিক আছে, আৰু পঢ়া শুনাটো অলপ ভালকে কৰিবা, কাৰণ পৃথিৱীখনত একবাৰে আহিছা, এবাৰেই গুচি যাবা। একবাৰ যোৱাৰ পিছত আৰু কিন্তু উভতি আহিব নোৱাৰা। সেইকাৰণে যিকেইদিন জীয়াই থাকা ধুনীয়াকৈ মিলা প্ৰীতিৰে হাঁহি ধেমালিৰ মাজত জীয়াই থাকা। থেংক ইউ ষ্টুডেণ্টছ।